আমাৰ টিকেটটো কাইলৈ আছিলে কিন্তু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট এবাৰ আছিলে জুবিনদাক সেইকাৰণে আমি ৰাতি 2:30 বজাত আহি পালোহি আৰু আমি তেওঁলোকক জনাইছোঁ তেওঁলোকে আমাক ব্যৱস্থা কৰি দিছে চাবৰ কাৰণে আৰু জুবিনদাক চাবৰ কাৰণে আহিছোঁ জুবিনদাৰ এখন শেষৰ চিনেমা যিহেতু আৰু আমাৰ হিয়াৰ আমঠ তেওঁ আমাৰ মাজত হেৰাই গ'ল 2:30 বজাত আহিছোঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্টৰ কাৰণে জুবিনদা কেৱল আমাৰ হিয়াৰ আমঠো নাছিল জুবিনদা আছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী গায়ক আৰু তেখেতক আমি যে হৃদয়ত লৈ ফুৰিছোঁ প্ৰতি মুহূৰ্ততে এই কথাটো আজি প্ৰমাণিত হৈছে তেখেত আমাৰ মাজৰ পৰা যে কেতিয়াও আঁতৰি যোৱা নাই এই কথাটো আজি প্ৰমাণিত হৈছে এই ক্ষণটো আচলতে আমি শুভক্ষণ কম নে দুখৰ ক্ষণ কম সেই কথাটো আমি আমাৰ ভাষ্য ইতিমধ্যে নোহোৱা হৈ পৰিছে তথাপি সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ আজিৰ এই অনুষ্ঠানটো আপোনালোকে আৰম্ভ কৰি জুবিনদাৰ প্ৰতি থকা ধেমাজিবাসীৰ যি শ্ৰদ্ধা ধেমাজিবাসীৰ যি মৰম ধেমাজিবাসীৰ যি আন্তৰিকতা সেয়া পুনৰবাৰ প্ৰমাণ কৰিছে আৰু এয়াই হ'ল ধেমাজি যি ধেমাজিয়ে সদায় জুবিনদাক শ্ৰদ্ধা নিবেদি আহিছোঁ জুবিনদাক আমি মৰম যাচি আহিছোঁ কিন্তু এটা কথা সদায় আফচোচ থাকি যাব যে জুবিনদা আমাক বহু দি গ'ল অসমীয়া জাতিক কিন্তু জুবিনদা আমি অসমীয়া জাতিক এতিয়ালৈকে আজি প্ৰায় 1.5 মাহ হৈ যোৱাৰ পিছত আমি ন্যায় দিব পৰা নাই সেইটো কিন্তু অসমীয়া জাতিৰ কাৰণে আটাইতকৈ লজ্জাজনক কথা আৰু আজি এই RR চিনেমাৰ মজিয়াৰ পৰা আমাৰ ধেমাজিবাসী হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ আহ্বান থাকিব আপুনি যি 90 দিনত চাৰ্জশ্বিট দিয়াৰ কথা কৈছে 90 দিনত নহয় আজিৰ পৰা আজি যিহেতু 31 তাৰিখ আজিৰ পৰা এমাহৰ ভিতৰত আপুনি চাৰ্জশ্বিট দি জুবিনদাক ন্যায় দিয়াৰ ব্যৱস্থা কৰি দিয়ক ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে ন্যায় নিশ্চয় আমি পাম কিন্তু ন্যায়টো দেৰি হৈছে গতিকে আমি এই কথাটো আহ্বান জনাইছোঁ আৰু লগতে এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰা আহ্বান জনাম জুবিন ক্ষেত্ৰত যিসকলে উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে সেইসকলক নাকি লগাবৰ কাৰণে তাত আৰক্ষী প্ৰশাসন যথেষ্টভাৱে মোতায়েন কৰক প্ৰয়োজনত তাত CC কেমেৰাৰ ব্যৱস্থা বেছিকৈ কৰক আৰু তাত প্ৰৱেশ কৰাৰ সময়ত মাদক দ্ৰব্য বা ৰাগিয়াল দ্ৰব্য লৈ আহিছে নেকি তাৰ চেকিঙৰ ব্যৱস্থা কৰক তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু ধেমাজিবাসীৰ হৈ আমি পুনৰবাৰ আজি এই শুভক্ষণ বুলিয়ে ক'ব লাগিব যে এই শুভক্ষণত আমাৰ শ্ৰদ্ধাৰ জুবিনদালৈ শেষবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আপোনালোক সকলোলৈকে শান্তিপূৰ্ণভাৱে আজি এই চিনেমা উপভোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে আহ্বান জনাম কোনো কাৰণতে যাতে মোবাইলত ৰেকৰ্ডিং কৰি আপোনালোকে ধেমাজিৰ পৰা এটা বদনাম যাতে আপোনালোকে কঢ়িয়াই লোৱাৰ চেষ্টা নকৰে তাৰ কাৰণে সকলোৱে সজাগ হৈ থাকিব আৰু আনকো সজাগ কৰিব ধন্যবাদ জয় জুবিনদা